Hello everyone, মই আজি আপোনালোকলৈ আগলৈ দহি চিকেনৰ এটা ৰেচিপি লৈ আহিছো আৰু মই কেনেকৈ দহি চিকেনখিনি বনাইছো চাও আহকচোন। সকলোৱে যাতে ভিডিওটো লাষ্টলৈকে চাই যাব, মাজত স্কিপ নকৰাকৈ। আহকচোন এতিয়া মই ভিডিওটো আৰম্ভ কৰো। প্ৰথমতে মই মাংসখিনিত মছলা সানি লম। এতিয়া মই এইখিনি দহি লৈছো, দহি মই এবাটি লৈছো, দহিখিনি দি লৈছো। মাংসখিনি যদি বেছি হয় তেতিয়া হলে বেছি লব। মই আধা কেজি মাংস লৈছো কাৰণে মই এবাটি দহি লৈছো। আৰু এইখিনি মোৰ হৈছে ৰসুন আদাৰ পেষ্ট আৰু মই ইয়াত জিৰা পাঁচফোৰণ সব মিক্স কৰি পিনে দিছো। ধনিয়া পাউডাৰ মই এচামুচ দি দিছো। হালদি পাউডাৰ মই আধা চামুচ দিছো। এইখিনি মোৰ ৰেড চিলি পাউডাৰ মই আধা চামুচ দিছো। আৰু মই এইখিনি চিকেন মছলা নিজৰ জোখৰ মতে দি দিব। এতিয়া ভালকৈ মই মিক্স কৰি লওঁ। ভালকৈ মাংসখিনি দহিখিনি আৰু মছলাখিনিৰ লগত মিক্স কৰি ল'ব লাগিব। মাংসখিনি এতিয়া মই মছলাখিনিৰ লগত মই আধা ঘণ্টা এনেকৈ থৈ দিম। আধা ঘণ্টাৰ পাছতে মই মাংসখিনি বনাম। এতিয়া এনেকৈ ঢাকি থৈ দিম। মাংসখিনি দহি আৰু মছলাখিনিৰ লগত থৈ দিয়া মোৰ আধা ঘণ্টা হৈ গ'ল আৰু এতিয়া মই এইখিনি বনাব পৰিয়া হৈ গ'ল। মছলাৰ পেষ্টখিনি বনাবলৈ লৈছো। এতিয়া তেলখিনি মোৰ গৰম হৈ গ'ল। ইয়াতে দিছো মই লং, ইলাচি আৰু জিৰা দি দিছো। প্ৰথমতে শুকান জলকীয়া দুটা দি দিছো আৰু তেজপাত দুখিলা। এইখিনি মই পিঁয়াজ লৈছো। পিঁয়াজ মই 4টা কাটি লৈছিলো। ভালকৈ ভাজি লওঁ। মছলা মই কি দিছো দেখাই লৈছো। মই এইখিনি হৈছে ৰসুন আদাৰ পেষ্ট লৈছো আৰু ইয়াত মই জিৰা পাঁচফোৰণ সব মিক্স কৰি বনাই দিছো মছলাখিনি। হালধি দিছো মই আধা। মাংসখিনিৰ লগত মই মছলাবোৰ দিয়া আছিলে কাৰণে মই অলপমান ডাকৰকে ইয়াত দিছো। আৰু মই এইখিনি ধনিয়া মই এচামুচ দিছো আৰু ৰেড চিলি পাউডাৰ মই আধা চামুচ দিছো। চিকেন মছলা আধা চামুচ দিছো। আৰু এতিয়া মই এইখিনি পানী অলপমান দি মিক্স কৰি লওঁ মছলাখিনি। পিঁয়াজখিনি ৰঙচুৱা হৈ গ'ল। এতিয়া মই ইয়াতে মছলাখিনি দি দিছো। আৰু মছলাখিনি কমসে কম মই 5 মিনিটমান বনাম। আৰু ইয়াতে মই বিলাহী এটা দি দিছো। মছলাখিনিতে মই নিমখ এচামুচ দি দিছো। নিমখখিনি জোখৰ মতে দিব। ভালকৈ মছলাখিনি কিন্তু সিজাব লাগিব। মছলাখিনি ভালকৈ সিজি গ'ল। এতিয়া মই ইয়াতে মাংসখিনি দি দিছো। এতিয়া মাংসখিনি ভালকৈ মছলাখিনিৰ লগত সিজাব লাগিব। এনেকৈ দহি চিকেন খাবলৈ বহুতেই ভাল হয়।
মাংসখিনি ভালকৈ উতল আহি গৈছে আৰু পানী নিদিলেও হ'ব দহিৰ পৰা পানীটো ওলাই গৈছে দেখিছেনে মাংসখিনি এতিয়া হৈ গ'ল ভালকৈ সিজি গ'ল এতিয়া মই এইখিনি নমাই দিব পাৰিম আৰু ইয়াৰ ওপৰতে মই অলপমান কচুৰি মেথি ছটিয়াই দিছোঁ তেতিয়া মানে গোন্ধটো বহুত ধুনীয়া লাগিব আৰু খাবলৈ এতিয়া মাংসখিনি মই এইখিনি নমাই দিব পাৰিম